ইউপিপিএলৰ নেতা এজনে টকাৰ বিচনাত হৈ থকাৰ ফটো এটা ভাইৰেল হৈ আছে ছ'চিয়েল মাধ্যমত, সেই বিষয়ে আপুনি কি ক'ব? এতিয়া চাওক, খুবই দুৰ্ভাগ্যজনক ঘটনা আৰু পাপ কৰোঁতে কৰোঁতে সেইটো যে ফুটি ওলায় সেইটোৱে এটা প্ৰমাণ আজি প্ৰকাশ পাইছে। আপোনাৰ যে হৰিচিঙা সমষ্টিৰ যিগৰাকী চেয়াৰমেন আছিলে, BCDC চেয়াৰমেন বেঞ্জামিন বসুমতাৰী তেখেতৰ নাম, তেখেতে ইমানেই দুৰ্নীতি কৰিলে MG এনৰেগা আৰু PMAY, আৰু এই দুৰ্নীতি কৰাৰ পিছত যিখিনি দুৰ্নীতিৰ টকা সেইখিনি বিচনা বনাই বিচনাত তেওঁ টকাৰ ওপৰত শুই আছে আৰু টকাৰ ওপৰতো তেওঁ ছটিয়াই দিছে। গতিকে এই চিত্ৰই আচলতে প্ৰমাণ কৰে যে প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকুৱা ধৰণৰ সুশাসন চলাইছে। তেখেতে কৈছিল যে কোনো ধৰণৰ দুৰ্নীতি নহ'ব, অথচ তেওঁৰ BCDC চেয়াৰমেনে আজিৰ তাৰিখত টকাৰ বিচনাত শুব পৰা এটা পৰিৱেশ তেওঁ কিন্তু গঢ়ি তুলিছে। আৰু ইয়াৰ পিছত এটা দুৰ্ভাগ্যজনক ঘটনা, আৰু সেইজন মানুহকেই প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু আজি ৰক্ষণাবেক্ষণ দিয়াৰ কাম কৰি আছে। কাৰণ তেওঁলোকৰ যিটো ব্লক কমিটিয়ে লেটাৰ দিছিলে, সেই লেটাৰত আপোনাৰ স্পষ্টভাৱে এইটো চাওক, এইটো এটা ব্লক কমিটিৰ লেটাৰ, মই হোৱাটছআপত মই এই বস্তুখিনি আপোনাক যোগান ধৰিম যে এইটো আপোনাৰ হৰিচিঙা ব্লক কমিটি, এই ব্লক কমিটিয়ে এটা লেটাৰ দিছিলে 5/1/2024 তাৰিখে। লেটাৰটো দিছিলে টু শ্ৰী প্ৰমোদ বড়ো অনাৰেবল পাৰ্টি প্ৰেচিডেণ্ট EPPL কোকৰাঝাৰ BTR। এইটো 5 জানুৱাৰী তাৰিখে এই লেটাৰটো দিলে। এই লেটাৰত আপোনাৰ বহুত কথাই লিখিলে, মূল কথাটো মই আপোনাক পঢ়ি দিছোঁ। ইয়াত কৈছিলে যে মিছ ইউজ অফ ফাণ্ড ইন ইমপ্লিমেণ্টেশ্যন অফ PMAY হাউচেছ স্কিম এণ্ড MG এনৰেগা স্কিম, আৰু সেইকাৰণে তেওঁক অব্যাহতি দিব লাগে বুলি এইটো হৰিচিঙা ব্লক কমিটিয়ে আপোনাৰ এই লেটাৰটো প্ৰমোদ বড়ো ডাঙৰীয়ালৈ পঠালে। তাৰপিছত প্ৰমোদ বড়ো ডাঙৰীয়া যথেষ্ট ব্যস্ত মানুহ, গতিকে তেওঁ এই বস্তুটো কাৰ্যকৰী কৰোঁতে আৰু এমাহ 5 দিন আৰু 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰমোদ বড়োৱে সময় পালে। সময় পাই পেলাই তেওঁৰ যিটো লেটাৰ ইছ্যু কৰালে তেওঁৰ ছেক্ৰেটাৰিয়েটৰ পৰা, সেই লেটাৰটোত আপোনাৰ ক'লে যে তেওঁ কি কৰিলে যে ফাউণ্ড, মানে মানুহজনক ফাউণ্ড বুলি ফাউণ্ড ইনভলভ ইন ইমৰেল এণ্ড আনএথিকেল এক্টিভিটিছ। আপুনি চিন্তা কৰক, ক'ত আপোনাৰ গ্ৰাউণ্ড ৰিপৰ্টত কৈ আছে যে টকাৰ ফাণ্ডৰ মিছ ইউজ হৈছে, দুখীয়াৰ তেজ তেওঁ শুহি খোৱা বুলি কৈছে, PMAY ঘৰৰ টকা তেওঁ মাৰি খাইছে, MG এনৰেগাৰ টকা তেওঁ মাৰি খাইছে, জব কাৰ্ড হোল্ডাৰৰ টকা। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই লেটাৰ ছেক্ৰেটাৰিয়েটৰ পৰা 10 ফেব্ৰুৱাৰী তাৰিখে যিটো লেটাৰ ওলালে, এই লেটাৰত তেওঁ ক'লে যে নহয়, তেওঁ ইমৰেল এক্টিভিটিছৰ লগত জড়িত আছে, আনএথিকেল কামৰ লগত জড়িত আছে। তাৰমানে দুৰ্নীতি কৰা মানুহজনক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি ব্যৱস্থা ল'ব লাগে তেওঁ গ্ৰহণ কৰিলে। এয়াই হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰকৃত স্বৰূপ, আচল চেহেৰা এয়া। আৰু এটা বেঞ্জামিন বসুমতাৰী একজনেহে ধৰা পৰিছে। আজি BTCত কিমান বেঞ্জামিন বসুমতাৰী আছে, তেনেকুৱা বেঞ্জামিনৰ নিচিনা বহুত বেঞ্জামিন আছে, যিসকলে ইতিমধ্যে BCDCৰ মেম্বাৰ চেয়াৰমেন হৈ থাকি, TCLC চেয়াৰমেন হৈ থাকি পেলাই হাজাৰ হাজাৰ লাখ লাখ টকা তেওঁলোকে দুখীয়া দৰিদ্ৰ মানুহৰ টকা তেওঁলোকে লুটি খাই আছে। বেঞ্জামিন মুছাৱাৰী কৈছে যে ফটোটো 5 বছৰ আগত আৰু অব্যাহতি দিছে কিছুদিন আগত। এই বস্তুটো ৰহস্য কি? এইটো ৰহস্য হৈছে IT চেল, এইটো হৈছে EPPLৰ IT চেলৰ এইবিলাক কাম কাজ। তেওঁলোকে বেচেৰাহঁতক দৰমহা দিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াই, গতিকে যদি পোষ্ট নকৰে বেয়া কথা হ'ব। আজি য'ত তেওঁলোকৰ ছেক্ৰেটাৰিয়েটৰ পৰা 10 ফেব্ৰুৱাৰী 2024, মই অনুৰোধ কৰিম আপোনাক, মই লেটাৰটো দিম, আপুনি সংবাদ মাধ্যমত শ্ব' কৰাই দিব নিউজৰ ছাইডত। ইয়াত স্পষ্টভাৱে লিখি দিছে তাৰিখটো 10 ফেব্ৰুৱাৰী 2024, আৰু তেওঁলোকৰ পাৰ্টি আপোনাৰ দিলে আপোনাৰ 5 জানুৱাৰী তাৰিখে। 5 বছৰ আগৰ কেনেকৈ হ'ল? যদি 5 বছৰ আগৰে হয়, পৰহি আজি কিমান তাৰিখ, আজি 28 তাৰিখ, 26 তাৰিখে যিটো প্ৰেছ মিট দিলে, EPPLৰ পৰা অফিচিয়েল প্ৰেছ মিট এটা দিলে, সেইটো কিয় দিলে তেতিয়াহ'লে? 5 বছৰ আগতেই দিব লাগিছিল, কাৰণ সেই পৰহি কিয় প্ৰেছ মিট দিব লগা হ'ল? আচলতে কি EPPL বা BJP চৰকাৰৰ মিত্ৰজোঁট হোৱাৰ বাবে বেঞ্জামিন মুছাৱাৰী বাচি গৈছে নেকি? ডেফিনেটলি বেলেগ দলৰ যদি হলা হয়, এতিয়ালৈকে আপোনাৰ আৰক্ষীয়ে আটক কৰিলে হয় মানুহগৰাকী। আজি চৰম দুৰ্ভাগ্যজনক কথা, আজি BJP, EPPL আৰু GSP এওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰৰ এজন BCDC চেয়াৰমেনে অবাধ দুৰ্নীতি কৰিলে, টকাৰে বিচনা বনাব পৰা অৱস্থাত তেওঁ আহি গ'ল।
তাৰ পিছতো তেওঁৰ বিৰুদ্ধে যে কোনো ধৰণৰ একশ্যন হোৱা নাই। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই চকুমুদা কুলিৰ ভাও ধৰি আছে আৰু তাৰে লোকেল হৰিচিঙা যিটো ব্লক, সেই ব্লকৰ তাৰ প্ৰশাসন নাই নেকি? তাৰে SDPO, তাৰে SP, তাৰে ডেপুটি কমিশ্যনাৰ, তাৰে PNRD ডিপাৰ্টমেণ্ট, আজি সেইবিলাক কি হৈ আছে নেকি? এই প্ৰশ্ন কৰিব বিচাৰিছোঁ। আজি তেওঁলোকে যে এই মানুহগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই, তাৰমানে প্ৰমাণ দিছে যে তেওঁলোকে দুৰ্নীতি কৰি থাকিব আৰু সেই দুৰ্নীতিৰ কথা ভাইৰেল হ'লে তেওঁলোকে 5 বছৰ আগৰ 10 বছৰ আগৰ চালে বেৰুව ক'ব, উত্তৰবিলাক দি পেলাই মানুহক বিভ্ৰান্ত কৰি থাকিব। এবাৰ বিটিআৰৰ ৰাইজে সজাগ হ'ব নেকি? যিহেতু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত APPL চৰকাৰৰ দুৰ্নীতি ফাদিল হ'ল, হয়। ফাদিল হোৱাৰ পিছতো যদি বিটিআৰ চৰকাৰৰ ৰাইজে সজাগ নহয়, তেতিয়াহ'লে বিটিআৰৰ ৰাইজৰ অৱস্থাটো কি হ'ব? নাই, আজি চাওক, যেনেকৈ দুৰ্নীতি আজি ফাদিল হৈছে, খালি বেঞ্জামিন বসুমতাৰীয়ে নহয়, মই কৈছোঁ যে 100% BCDC চেয়াৰমেনবিলাকক তদন্তৰ আওতাত লৈ আহক। 100% বুলি কৈছোঁ, কাৰণ এওঁলোকৰ অদক্ষতাৰ কাৰণে, এওঁলোকৰ মানে অদূৰদৰ্শিতাৰ কাৰণে তেওঁলোকে একবাৰ চান্স পাইছে, গতিকে যিমান পাৰি লুটি খাব লাগে, এনেকুৱা এটা মানসিকতা লৈ পেলাই তেওঁলোকে লুটিপুটি খোৱাৰ ব্যৱস্থা কৰিছে। সেইকাৰণে আমি কৈছোঁ যে 100% BCDC চেয়াৰমেনবিলাকক তদন্ত আওতাত আনক। অভিযোগ উত্থাপন কৰিছোঁ যে যিমান TLCC আছে, TCLCC আছে, 100% আজি দুৰ্নীতিৰ লগত জড়িত হৈ আছে, BCDCবিলাক দুৰ্নীতিৰ লগত জড়িত হৈ আছে। আৰু তেওঁলোকৰ এই দুধ কা দুধ পানী কা পানী হ'ব যদিহে তদন্ত কৰে। আৰু ইয়াৰ পিছতো যদি BTCৰ জনসাধাৰণে বুজি নাপায়, তেতিয়াহ'লে চৰম দুৰ্ভাগ্যজনক হ'ব। আৰু এটা কথা মই আপোনাক কাৰেকশ্যন কৰাব বিচাৰিছোঁ, সেইটো হ'ল যে মানুহে বিটিআৰ বুলি কৈ আছে। আজি চৰকাৰটো বিটিআৰ চৰকাৰ চলি আছে নেকি? প্ৰমোদ বড়ো বিটিআৰৰ চিফ নেকি? নহয়, তেওঁ ভুৱা কথাহে কৈ আছে, সেইটো এটা মিছা কথা। বিটিআৰৰ কোনো ধৰণৰ নটিফিকেশ্যন নাই, বিটিআৰৰ কোনো ধৰণৰ ৰুল নাই, কোনো ধৰণৰ আপোনাৰ গেজেট নটিফিকেশ্যন নাই, যাৰ কাৰণে আজিৰ তাৰিখত যিটো চৰকাৰ চলি আছে, এইটো BTC চৰকাৰ চলি আছে। 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে BTC চুক্তি স্বাক্ষৰ হৈছিল আৰু তাৰ আধাৰতেই BTC চৰকাৰ চলি আছে। আৰু 10 ফেব্ৰুৱাৰীত আৰু এটা কথা মই আপোনাক কৈ দিওঁ, 10 ফেব্ৰুৱাৰীত কেনেকৈ দিয়ে? BTC চুক্তিৰ দিৱস, যিটো ডেটত BTC গঠন হৈছে, সেই BTC চৰকাৰ এই 10 তাৰিখে খোলা থাকে নেকি? তাৰ উপৰি ছেকেণ্ড ছেটাৰডে সেইদিনাখন। গতিকে টোটেল কাহিনীটো এটা ব্লাৰ, বেকডেটত তেওঁলোকে নিজৰ ব্যৰ্থতা ঢকাৰ কাৰণে এইবিলাক কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰে যদি আপোনাৰ ED লগাই কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব পাৰে বা আটক কৰিব পাৰে EDৰ সহযোগত, তেন্তে বিটিআৰত কেনেকৈ নোৱাৰে? অতি সোনকালে তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ। বেঞ্জামিন বসুমতাৰীয়ে নহয়, BTC যিমান TLCC আছে, আপোনাৰ চেয়াৰমেনসকল আছে, তেওঁলোকক তদন্তৰ আওতাত আনক। দুধ কা দুধ পানী কা পানী ওলাই যাব আৰু সঁচা কথাটো গম পাব, দুখীয়া দৰিদ্ৰ মানুহৰ টকা ইতিমধ্যে যিখিনি মাৰি খাইছে সেইখিনি ওলাই যাব। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দুৰ্বলতা আছে নেকি বিটিআৰত? ডেফিনেটলি দুৰ্বলতা আছে, যে ফ্ৰী হেণ্ড দি দিয়া হৈছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াক যেনেকৈ আপোনাৰ অবাধ দুৰ্নীতি কৰাৰ কাৰণে এটা লাইচেঞ্চ দিয়াৰ নিচিনা হৈছে, শ্ৰীৰামপুৰ গেটৰ পৰা আৰম্ভ কৰি সকলো ঠাইতে দুৰ্নীতি। ক'ত হোৱা নাই দুৰ্নীতি? PNRD ডিপাৰ্টমেণ্ট কওক, আপুনি PWD ডিপাৰ্টমেণ্ট কওক, এডুকেশ্যন ডিপাৰ্টমেণ্ট, প্ৰমোদ বড়োৰ নিজৰ ডিপাৰ্টমেণ্ট, সকলোতে দুৰ্নীতি হৈ আছে। ইমান দুৰ্নীতি হোৱাৰ পিছতো বিটিআৰ ৰাইজে পৰিৱৰ্তন বিচাৰে কি নাই? বিচাৰেতো। এইবাৰ আৰু প্ৰমোদ বড়োৰ টেঙা আম বিক্ৰী নহয়, এইবাৰ পৰিৱৰ্তন আহিব। MP 2টা ছিট আমি BTCৰ 2টা ছিটে আমি জিকি আছোঁ BPF হিচাপে। আৰু তাৰপিছত BTC নিৰ্বাচন 2025ত আমি একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিম।